আমি স্ক্ৰীনত পাইছো আমাৰ আলোচনাৰ আজি এটা নতুন বিষয়বস্তু ভূগোলৰ ভাৰতীয় ভূগোল বিশেষকৈ ভাৰতৰ ভূপ্ৰাকৃতিক বিভাগ 4টা ভাগ আছে উত্তৰৰ হিমালয় পাৰ্বত্য অঞ্চল উত্তৰ ভাৰতৰ সমভূমি অঞ্চল দাক্ষিণাত্য মালভূমি অঞ্চল আৰু উপকূলীয় অঞ্চল এইকেইটা আমি পৃথকে পৃথকে আলোচনা কৰিম প্ৰথম যেটো আমাৰ ভাগ আছে উত্তৰৰ হিমালয় পাৰ্বত্য অঞ্চলৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম উত্তৰৰ হিমালয় পাৰ্বত্য অঞ্চল ইংৰাজীত ক'ব নৰ্দাৰ্ণ হিমালয়ান ৰিজিয়ন প্ৰথম ইন্ট্ৰ পাৰ্টটো আছে ইন্ট্ৰডাকচন ভূমিকা এইটো আমি আগতে জানোই তথাপিও আমাৰ ইন্ট্ৰডাকচন পাৰ্টটোত আমাৰ পৰিচয়টো দিব লাগিব হিমালয় কি পালো পৃথিৱীৰ সৰ্বোচ্চ পৰ্বতমালা হিমালয় ই ভাৰতৰ উত্তৰ হিমালয়কে বিস্তৃত হৈ ভাৰতৰ উত্তৰ সীমাত আছে ভাৰতৰ মেপখন যদি চাওঁ উত্তৰত আৰম্ভ হৈছে উত্তৰত কাশ্মীৰৰ নংগ পৰ্বতৰ পৰা অৰুণাচল প্ৰদেশৰ পূব হিমালয়কে আগুৱাই গৈছে কাশ্মীৰৰ যেটো নংগ পৰ্বত আছে তাৰ পৰা আহি আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশ পাই গৈছে গতিকে দীঘলটো হ'ল 2500 কিলোমিটাৰ এইটো আমাৰ এমসিকিউত লাগিব হিমালয় পৰ্বত কিমান দীঘল 2500 কিলোমিটাৰ বহল কিমান 500 কিলোমিটাৰ 500 কিলোমিটাৰ বহল L into B আমি পাইছো গণিতত length and breadth গতিকে আৰু দীঘল তেতিয়াহ'লে 2500 কিলোমিটাৰ বহল 500 কিলোমিটাৰ সাগৰ পৃষ্ঠৰ পৰা কিমান উচ্চতাত আছে 8000 মিটাৰৰ অধিক আছে এইকেইটা তথ্য একেবাৰে প্ৰাৰম্ভিক ভৌগোলিক বিস্তৃতি ক'ৰ পৰা ক'লৈকে কেনেকে ধৰণে বিয়পি আছে এটাকে যে হিমালয় পৰ্বতটো যে ভাৰততে আছে এনেকুৱা নহয় আমাৰ ওচৰ চুবুৰীয়া কেইবাখনো দেশত ইয়াৰ শাখা প্ৰশাখাবিলাক আছে হিমালয় পৰ্বতমালা নেপালত আছে ভূটানত আছে আৰু চীনত আছে ইয়াত ঠাল ঠেঙুলিবিলাক তিনিখন ৰাষ্ট্ৰ নেপাল ভূটান চীন হিমালয় পৰ্বতমালা বিয়পি আছে ভাৰতৰ যি অংশটো আছে এই অংশটো উত্তৰ সীমাত আছে সংলগ্ন হৈ আছে ই প্ৰায় 5 লাখ বৰ্গ কিলোমিটাৰ এলেকা আৱৰ্তন কৰে 5 লাখ বৰ্গ কিলোমিটাৰ এলেকা এফালে 2500 আমি পাইছিলোই ফালে 500 গতিকে L into B ওলালে কালি ওলাই যায় অৰ্থাৎ 5 লাখ বৰ্গ কিলোমিটাৰ এলেকা আগুৰি আছে হিমালয় পৰ্বতে ভাৰতৰ লগতে নেপাল ভূটান আৰু চীনলৈকে আছে এটা হিমালয়ৰ যে পৰ্বত কেনেকৈ গঠন হ'ল আজি এটা দিনত গঠন হোৱা নাই গঠন প্ৰক্ৰিয়া এটা ইয়াৰ ইতিহাস আছে ইতিহাসটো আমি জনা উচিত যেহেতু সৰ্বোচ্চ পৃথিৱীৰ পৰ্বত এটা আছে আমাৰ ভাৰতত তাৰ এটা অংশ আছে কেনেকৈ সৃষ্টি হৈছিলে ইয়াৰটো ইতিহাস গঠন প্ৰক্ৰিয়া নাম্বাৰ 1 ভূবিজ্ঞানীসকলে কি কৈছে যে হিমালয় টাৰ্চিয়াৰী যুগত সৃষ্টি হৈছিল এইটো যুগটো মনত ৰাখিব লাগিব ইৰাটো কেতিয়াবা এমসিকিউত আহে কেইবাটাও ইৰা আছে টাৰ্চিয়াৰী গতিকে এইটো টাৰ্ম এটা দিছে পিছলৈ এইবিলাক পৃথকে পৃথকে যদি মন যায় পঢ়িব পাৰিবা আমাৰ ভূগোলৰ কিতাপ বহুত আছে লাইব্ৰেৰীত টাৰ্চিয়াৰী যুগ কি গতিকে মাত্ৰ আমি এইটো জানিব লাগে যে টাৰ্চিয়াৰী ইৰাত সৃষ্টি হৈছিলে বহু কাল আগতে এই স্থানত এখন সাগৰহে আছিল সাগৰখনৰ নাম দিছে কেথি সাগৰ এইটো আহিব যে হিমালয় পৰ্বতটো যে এতিয়া সৃষ্টি হ'ল তাত আগতে কি আছিলে এখন সাগৰ আছিলে কেথি সাগৰ গতিকে কেথি সাগৰৰ উত্তৰত আছিলে আংগাৰালেণ্ড এইটো এটা সূত্ৰ আছে মহাদেশীয় বিস্থাপন সূত্ৰ ক্লাছ 10ত আছে মহাদেশবিলাক কেনেকৈ সৃষ্টি হ'ল মহাদেশীয় বিস্থাপন সূত্ৰ বা সঞ্চাৰণ সূত্ৰ তাতে আছিলে
এইটো পৃথকে আলোচনা আছে। যি কি নহওক আমি এই তেথি সাগৰৰ উত্তৰত এইখন যদি সাগৰ হয়, এই উত্তৰত এইফালে এটা অংশ আছে, এইটোৰ নাম হৈছে আংগাৰালেণ্ড। আৰু দক্ষিণত আছে গণ্ডৱানালেণ্ড। দুটা টাৰ্ম, আংগাৰালেণ্ড আৰু গণ্ডৱানালেণ্ড। এই দক্ষিণৰ পাৰ্টটো এইটো আংগাৰালেণ্ড। আৰু এইটো গণ্ডৱানালেণ্ড। দুটা পাৰ্ট। আংগাৰলেণ্ডটোক লৰেছিয়া বুলিও কয়, আমি পিছত পাম। গতিকে তেথি সাগৰৰ উত্তৰে দক্ষিণে দুটা বেলেগ বেলেগ পাৰ্ট আছে। এটা পাৰ্টৰ নাম আংগাৰলেণ্ড, এটা পাৰ্টৰ নাম গণ্ডৱানালেণ্ড। আৰু এই দুটা খণ্ডৰ মাজত সাগৰৰ তলত জমা হোৱা গেটবোৰ চেপা খালে আৰু একবাৰ ওপৰলৈ উঠি আহি হিমালয় পৰ্বত সৃষ্টি হৈছে। এইটো অতি ইণ্টাৰেষ্টিং বিষয় যে এই সাগৰখনৰ পৰাই কেনেকে পৰ্বত এটা সৃষ্টি হৈছে। সাগৰখনৰ তলত গেট থাকে, এই গেটবিলাক চেপা খাইছে কৈছে। কেনেকে চেপা খালে? এই দুটা ভূখণ্ডৰ পৰা, আংগাৰালেণ্ড আৰু গণ্ডৱানালেণ্ড। যিকোনো এটা বস্তু আমি যদি মাজত লৈ চেপি দিওঁ, ওপৰলৈ উঠি আহে। গতিকে সেই সাগৰৰ গেটবিলাক ওপৰলৈ উঠি গ'ল, যিবিলাক আমি গেদীয় শিল বুলি কওঁ। আৰু কি সৃষ্টি হ'ল? হিমালয় পৰ্বত। এইদৰে গঠিত হোৱা পৰ্বত শ্ৰেণীকেই ভংগিল পৰ্বত বোলে, ফল মাউণ্টেইন বুলি কোৱা হয়। আৰু এই প্ৰক্ৰিয়াটো প্ৰায় 7 নিযুত বছৰ ধৰি চলিছিল। এদিনাই হোৱা নাই, 7 নিযুত বছৰ, কোটি বছৰ। ভূ গঠন প্ৰক্ৰিয়াৰ ফলতহে হিমালয়ে বৰ্তমানৰ আকাৰ লাভ কৰিছে। গতিকে হিমালয়টো সৃষ্টি হোৱা, গতিকে বহুতে কয় হিমালয় পৰ্বতটো ওখ হৈ গৈ আছে, বৃদ্ধি হৈ গৈ আছে। কেলে? কাৰণ এই যি ধৰণে সৃষ্টি হৈছিলে, এটা সাধাৰণ সাগৰৰ পৰা হঠাতে গেটবিলাক ইমান সৰ্বোচ্চ উচ্চতালৈ উঠি আহিছিলে। গতিকে তেতিয়াৰ প্ৰক্ৰিয়াটো এতিয়াও আগৰ গতিত নহ'লেও বছৰেকত 1 ইঞ্চি, আধা ইঞ্চি এই ধৰণে উচ্চতা বৃদ্ধি পাই আহিছে। সেইকাৰণে ইয়াৰ শৃংগবিলাকৰ উচ্চতা কেতিয়াবা প্ৰকৃত উচ্চতাটো আগতে যিমান আছিলে তাতকৈ এতিয়া কেতিয়াবা কম হ'ব পাৰে, বেছি হ'ব পাৰে। গঠনত ব্যৱহৃত শিলা আৰু নদী ব্যৱস্থা। গতিকে হিমালয় পৰ্বতটো কেনেকুৱা শিলেৰে গঠিত হৈছে বা তাত কেনেকুৱা ধৰণৰ নদী আছে। হিমালয় কোমল, সহজে ক্ষয়প্ৰাপ্ত শিলাৰে গঠিত। সেইকাৰণে ভংগিল পৰ্বত, ভাঙি যায় ইয়াৰ শিলবিলাক। কোমল, সহজে ক্ষয় যায়। ইয়াৰ পৰা ওলোৱা নদীবিলাকে অধিক গেট কঢ়িয়াই আনে। সেইকাৰণে চেডিমেণ্ট কঢ়িয়াই আনে। তাৰ পৰা যিবিলাক নদী আহি আছে, বৰফেৰে আবৃত হিমখণ্ডবিলাক, নদী আকাৰত যেতিয়া তললৈ নামি আহে, এই কোমল সহজে ক্ষয়প্ৰাপ্ত শিলবিলাক কঢ়িয়াই আনি থাকে। সেইকাৰণে গেট লৈ আহে বেছিকৈ, অধিক। সেইকাৰণে বহু তুষাৰ নৈ, গ্লেচিয়াৰ ইয়াত দেখা পোৱা যায়, যাৰ দৈৰ্ঘ্য সাধাৰণতে 3-5 কিলোমিটাৰ। তুষাৰ অকল সেইবিলাকেই বৈ আহি থাকে, বৰফৰ টুকুৰা। গেট 3-5 কিলোমিটাৰ দীঘল। তললৈ নামি নাহে, তেনেকে আহি আহি তাৰ পৰা পিছত গলি পেলাই নদীবিলাকত পানী জমা হয়। এই তুষাৰবোৰেই হিমালয়ৰ পৰা ওলোৱা আমি পোৱা নাম্বাৰ 1 গংগা, নাম্বাৰ 2 ব্ৰহ্মপুত্ৰ, যমুনা, এই নদীবিলাক উৎসৰ স্থান। এই তুষাৰ নৈবিলাক, গ্লেচিয়াৰ বিলাক। এতিয়া
এই হিমালয় পৰ্বতটোক আকৌ বিভিন্ন শ্ৰেণীত ভাগ কৰা হৈছে, শ্ৰেণীকৰণ কৰা হৈছে। সেই শ্ৰেণীকৰণখিনি আমি পৃথকে আলোচনা কৰিব লাগিব। এইটো এটা দীঘলীয়া পৰ্ব, গোটেইখিনি যদি আমি একগোট কৰিলো এটা বহুত দীঘলীয়া হৈ যাব আমাৰ ডিছকাশ্যনটো, প্ৰেজেণ্টেশ্যন। গতিকে এতিয়ালৈকে আমি কি আলোচনা কৰিলো যে হিমালয় পৰ্বত কি ধৰণে সৃষ্টি হ'ল, কোন যুগত সৃষ্টি হ'ল, কেনেকে হিমালয়ৰ আগতে তাত তেথী সাগৰ আছিলে, তেথী সাগৰত কেনেকে দুটা ভূখণ্ড আছিলে, উত্তৰে দক্ষিণে, আংগাৰালেণ্ড, গণ্ডৱানালেণ্ড, কেনেকে হেঁচা খালে, তাৰ গেটবিলাক সাগৰৰ তলৰ পৰা কেনেকে উঠি গ'ল, এটা সৰ্বোচ্চ পৰ্বত সৃষ্টি হ'ল হিমালয়। হিমালয় পৰ্বতটোক কিয় ভংগিল পৰ্বত বোলা হয়, সেই গোটেই কথাখিনি আমি প্ৰথম আলোচনাটোত পালো, পাৰ্ট 1 বুলি কৈছে। আৰু পাৰ্ট 2ত আমি আলোচনা কৰিম হিমালয় পৰ্বত শ্ৰেণীৰ বিভাজনটো।